Hello everyone and welcome back to our digital class. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পুনৰবাৰ তোমালোকক আজি আমাৰ ডিজিটেল ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ইংৰাজী বিষয়ৰ পাঠ্যপুথিৰ অন্তৰ্গত জেমছ কাৰ্কৰ ওপৰত ৰচনা কৰা এটি সুন্দৰ কবিতা No Men Are Foreign। ঠিক আছে? So let's start the video. So as we came to know that the poem No Men Are Foreign is written by James Kirkup, so we should know who is the poet or the James Kirkup. Therefore, let's know about the poet James Kirkup. So, in this picture, we have seen that this is John Kirkup. An English poet, translator and travel writer, James Falconer Kirkup was born on April 23, 1918 in England, United Kingdom. অৰ্থাৎ এজন ইংৰাজ কবি অনুবাদক আৰু ভ্ৰমণ কাহিনী লিখোঁতা জেমছ ফালকনাৰ কিৰ্কপৰ জন্ম হৈছিলে 1918 চনৰ 23 এপ্ৰিলৰ ইউনাইটেড কিংডম ইংলেণ্ডত। His father's name was Robert Darnley Kirkup and his mother's name was Eleanor Kirkup. তেওঁৰ পিতৃৰ নাম আছিলে ৰবাৰ্ট ডাৰ্নলে কিৰ্কপ আৰু তেওঁৰ মাতৃৰ নাম আছিল এলিয়েনাৰ কিৰ্কপ। জেমছ কিৰ্কপ ষ্টাডিড এট কিংছ কলেজ ডাৰহাম ইউনিভাৰ্চিটি। জেমছ কিৰ্কপে ডাৰহাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কিংছ কলেজত অধ্যয়ন কৰিছিল। He wrote over 45 books including autobiographies, novels, plays and thousands of short pieces published in journal and periodicals. তেওঁ 45খনৰো অধিক কিতাপ লিখিছিল আৰু সেইসমূহৰ ভিতৰত আছিলে আত্মজীৱনী, বিভিন্ন উপন্যাস, বিভিন্ন নাটক আৰু হাজাৰতকৈ অধিক বিভিন্ন ধৰণৰ চমু লিখনি যিবোৰ বিভিন্ন ধৰণৰ আলোচনী আদিত প্ৰকাশিত হৈছিল। He wrote under many pen names such as James Falconer, Aditya Jha, June Honda, Andrew James, etc. তেওঁ বিভিন্ন লিখনিসমূহ বিভিন্ন ছদ্মনামত লিখিছিলে। সেই ছদ্মনামবিলাক আছিলে জেমছ ফেলকনাৰ, আদিত্য ঝা, জুন হোণ্ডা, এণ্ড্ৰিউ জেমছ, etc. He became the fellow of the Royal Society of Literature in 1962. তেওঁ 1962 চনত বিখ্যাত ৰয়েল ছ'চাইটি অফ লিটাৰেচাৰৰ এজন সদস্য হৈছিল। Some of his famous books include Insect Summer, The Magic of Drum, Eye of All People, No More Hiroshimas, Shield Sketches, One Man's Russia, The Haiku 100, etc. তেওঁ লিখা বিভিন্ন বিখ্যাত কিতাপসমূহৰ ভিতৰত আছিলে ইনচেক্ট ছামাৰ, দ্য মেজিক ড্ৰাম, আই অফ অল পিপল, No More Hiroshimas, Shield Sketches, One Man's Russia, The Haiku 100, etc. ইত্যাদি। He died on 10th May 2009 at Andorra. তেওঁ 2009 চনৰ এণ্ডৰা 10 মে' তাৰিখে মৃত্যু হয় এইজনা মহান কবি। চ' আমি কবি জেমছ কাৰ্কপৰ বিষয়ে আমি জানিলোঁ। এতিয়া আমি মূল কবিতাটোলৈ আছোঁ। An introduction to the poem. চ' ছাত্ৰ-ছাত্ৰীসকল আমি কবিতাটোৰ ষ্টেঞ্জা ৱাইজ লাইন ৱাইজ এক্সপ্লেনেশ্যন কৰাৰ আগতে এই কবিতাটোৰ সম্পৰ্কে এক চমু আভাস তোমালোকক দিব বিচাৰিছোঁ। চ' The poem No Men Are Foreign is an inspirational as well as an instructional poem which reflect the poet's deep dislike for wars and their apparent futility. The poem also tries to disseminate the feeling of universal brotherhood. The poet reminds us of the many ways in which we are all the same, for we are all human. অৰ্থাৎ No Men Are Foreign এই কবিতাটো এক প্ৰেৰণাদায়ক লগতে এটা শিকনিমূলক কবিতা, যিটো কবিতাত কবি প্ৰতিফলিত হৈছে যুদ্ধৰ প্ৰতি থকা তীব্ৰ ঘৃণা আৰু তাৰ পৰা হোৱা স্পষ্ট অসাৰতা। অৰ্থাৎ কবিৰ এই কবিতাটোৰ জৰিয়তে তেওঁৰ যুদ্ধ বিগ্ৰহৰ প্ৰতি যিটো তীব্ৰ ঘৃণা আছে আৰু সেই তাৰ যিটো স্পষ্ট অসাৰতা আছে সেই সম্বন্ধে ইয়াত সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। The poem also tries to disseminate the feeling of universal brotherhood. ইয়াৰ লগতে কবিতাটোৰ জৰিয়তে যিটো আমাৰ বিশ্বজনীন যিটো ভাতৃত্ববোধ ইউনিভাৰ্চেল ব্ৰাদাৰহুডৰ যিটো ফিলিংছ সেইটো ইয়াত কি কৈছে ইয়াৰ দ্বাৰা মানুহৰ মাজত বিলাই দিব বিচাৰিছে।
The poet reminds us of the many ways in which we are all the same, for we are all human. কবিতাটোৰ জৰিয়তে কবিয়ে আমাক সকলোকে মনত পেলাই দিবলৈ বিচাৰিছে যে আমি বিভিন্ন ধৰণেৰে আমি মানে কাক কোৱা হৈছে আমাৰ the people আমি as a human being আমি সকলোবোৰ বিভিন্ন ক্ষেত্ৰত একেই যদিও আমি বেলেগ বেলেগ দেশত বসবাস কৰোঁ আমাৰ সংস্কৃতি আমাৰ সাজ পোছাক খাদ্যাভ্যাস বিভিন্ন হয় তথাপিতো কিন্তু আমি সকলোবোৰ একে all are one কিহৰ কাৰণে as we are all human being আমি সকলোবোৰ মানুহ ঠিক আছে এটো হৈছে কবিতাটোৰ সম্পৰ্কে থকা এক চমু আভাগ ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে কবিতাটোৰ কি সম্পৰ্কে আলোচনা কৰিবলৈ গৈছে এক নিৰ্দিষ্ট ধাৰণা কৰি ল'ব নিশ্চয় পাৰিছা now let's move on to the poem মই কবিতাটো ৰিড কৰি দিম লগতে ইয়াৰ stanza was explanation মই parallelly কৰি যাম তোমালোক সকলে মনোযোগেৰে শুনিবা আৰু চাবা no man are foreign কোনো মানুহ বিদেশী নহয় Remember, no men are strange, no country is foreign. Beneath all uniforms, a single body breathes. Like ours, the land our brothers walk upon is earth like this, in which we all shall lie. কবিতাটো কবিয়ে সকলোকে মনত পেলাই দি আৰম্ভ কৰিছে কি বুলি ৰিমেম্বাৰ সকলোকে মনত পেলাই দিছে যে no men are strange যে কোনো মানুহ অচিনাকি নহয় unknown নহয় strange means unknown বা অচিনাকি নহয় no country is foreign কোনো এখন দেশেই বিদেশ নহয় বিদেশ বুলি ক'লে আমি foreign বুলি ক'লে কি বুজো those who are not belong to our country যিসকল আমাৰ দেশৰ নহয় তেওঁলোকক আমি বিদেশী বুলি কওঁ বা সেই দেশখনক বিদেশ বুলি কওঁ সো কবিয়ে আমাক মনত পেলাই দিছে যে কোনো মানুহে কি নহয় অচিনাকি নহয় আৰু কোনো এখন দেশেই বিদেশ নহয় Man means all human beings including women, men, children, old men, etc. সকলো ধৰণৰ মানুহ মানে হিউম্যান বিইঙৰ কথা ইয়াত বুজাইছে যে কোনো মানুহ অচিনাকি নহয় কোনো এখন দেশে বিদেশ নহয় Beneath all uniforms a single body breathes Beneath মানে কি beneath মানে হৈছে তলত বা under বা ভিতৰত Beneath all uniforms ইয়াতে uniforms এই ইউনিফৰ্মছটো আমি দুটা পাৰ্সপেক্টিভত আলোচনা কৰিব পাৰো the first perspective to হ'ব পাৰে the soldiers যে বিভিন্ন সৈনিকসকল বিভিন্ন দেশৰ বিভিন্ন সৈনিকসকলে তেওঁলোকৰ এটা ইউনিক কি থাকে ইউনিফৰ্ম থাকে বা সাজ-পোছাক পৰিচয় থাকে যেটো তেওঁ পৰিধান কৰে আৰু এই ইউনিফৰ্মটো দেশ অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে লগতে এইটো পাৰ্সপেক্টিভত ক'ব পাৰো যে আমি যেহেতু এই পৃথিৱীত বিভিন্ন দেশত বসবাস কৰো আৰু আমাৰ সংস্কৃতিও অনুযায়ী আমি নিজৰ নিজৰ কিছুমান সাজ-পোছাক থাকে গতিকে কৈছে যে beneath all uniform যে সকলোবোৰ আন্ডাৰ মানে ইউনিফৰ্মছৰ তলত আমি বিভিন্ন ধৰণৰ ইউনিফৰ্ম পৰিধান কৰিব পাৰো কিন্তু এই সিঙ্গল বডি ব্ৰেথ যে beneath all uniforms a single body breath যে সকলোবোৰ ইউনিফৰ্মৰ তলত আন্ডাৰত কিন্তু এটা শৰীৰে সকলোৰে থাকে একে ধৰণৰ শৰীৰ সকলোৱে থাকে যেটোৱে উহা নিখা লয় ব্ৰিথ মানে কি কৈছে উহা লয় আমাৰ বিভিন্ন সাজ-পোছাক ইউনিফৰ্ম বেলেগ হ'ব পাৰে কিন্তু সেই ইউনিফৰ্মৰ তলত থকা যেটো শৰীৰটো হেতু আমাৰ সকলোৰে একে because we are human being আমাৰ মানৱ শৰীৰটো সকলোৰে একে আমি যেনেকৈ উহা লওঁ সকলোৱে তেনেদৰে উহা লয় Like us the land our brothers walk upon আৰু আমাৰ নিচিনাকৈ এই land of ভূমিত our brothers means the people who belong to other countries মানে বেলেগ দেশৰ যিসকল লোক আছে ইয়াত brothers বুলি সম্বোধন কৰিছে কিয়নো তেওঁলোক আমাৰ ককাই ভাই নিচিনা গতিকে আমাৰ নিচিনাকৈ তেওঁলোকেও কি কৰে সেই ভূমিত পৃথিৱীৰ ভূমিত খোজ কাঢ়ে is art like this আমাৰ নিচিনাকৈ আমি পৃথিৱীত যেনেকৈ ভূমিৰ খোজ কাঢ়ো তেওঁলোকেও খোজ কাঢ়ে in which we all shall lie আৰু আমাৰ এই ভূমিতে আমি যেনেদৰে আমাৰ মৃত্যুৰ পিছত এই মাটিতেই বিলীন হৈ যাম তেওঁলোকেও এদিন তেনেকৈ মৃত্যুৰ পিছত সেই মাটিতেই বিলীন হৈ যাব লাগিব গতিকে এই ক্ষেত্ৰত আমি স্পষ্টভাৱে বুজি পাইছো যে কোনো মানুহে বেলেগ নহয় সকলোবোৰ একে all are one so no countries are foreign and no men are strange এইখিনিত স্পষ্ট ৰূপে ফুটি উঠিছে ঠিক আছে Day too aware of sun and air and water are fed by peaceful harvest by world's long winter storm.
তেওঁলোকেও দে মিনছ দ্য পিপল অফ আদাৰ কাণ্ট্ৰিজ মানে অন্যান্য যিসকল দেশৰ লোক আছে তেওঁলোকক সম্বোধন কৰিছে তেওঁলোকেও এৱেৰ অফ ছান তেওঁলোকেও আমাৰ যিখিনি নেচাৰেল ৰিচোৰ্চেছ আছে ছানলাইট ছান মিনছ ছানলাইট এয়াৰ যিহেতু উশাহ বায়ু পানী সেই সম্পৰ্কে সেইবিলাকো তেওঁলোকে পায় আমি যেনেদৰে নেচাৰেল ৰিচোৰ্চখিনি পাইছোঁ ছানলাইট ৱাটাৰ এয়াৰ তেওঁলোকেও তাৰ পৰা বঞ্চিত হোৱা নাই অৰ্থাৎ প্ৰকৃতিয়ে তেওঁলোকক বা আমাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য আনি দিয়া নাই এখন দেশৰ লোকসকলে যি ধৰণে সূৰ্য পোহৰ পাইছে বায়ু পাইছে পানী পাইছে ঠিক তেনেদৰে অন্যান্য দেশৰ মানুহসকলেও এই নেচাৰেল ৰিচোৰ্চখিনি পাইছে তেওঁলোক তাৰ পৰা বঞ্চিত হোৱা নাই অৰ্থাৎ প্ৰকৃতিয়ে তেওঁলোকক বঞ্চিত কৰা নাই are fed by peaceful harvest কৈছে যে যেতিয়া প্ৰডাকশ্যন মানে কিহৰ প্ৰডাকশ্যন শস্যৰ প্ৰডাকশ্যন ভাল হয় সকলোৱে শান্তিপূৰ্ণভাৱে খায় সেয়া লাগিলে আমাৰ দেশতে হওক বা অন্যান্য দেশতে হওক আফটাৰ পিচফুল প্ৰডাকশ্যন সকলো মানুহেই শান্তিপূৰ্ণভাৱে আহাৰ গ্ৰহণ কৰে বাই ৱাৰ্ছ লং উইণ্টাৰ ষ্ট্ৰাপ কৈছে যে যিদৰে ৱাৰৰ সময়ত কেনেকুৱা হয় সকলো ধৰণে এক বিভীষিকাৰ পৰিস্থিতি হয় নহয় চাৰিওফালে ৰক্তপাত মৃত্যুৰ কিৰিলি এনেকুৱা ধৰণৰ পৰিস্থিতিত কি হয় মানুহৰ খোৱা বোৱাৰ যিটো থাকে পৰিৱেশ সেইটো নোহোৱা হৈ যায় অৰ্থাৎ সকলো ফালে অভাৱ অনাটনে দেখা দিয়ে দুৰ্ভিক্ষই দেখা দিয়ে ঠিক তেনেকৈ ইন দ্য চেন্স অফ উইণ্টাৰ ছিজনতো কি হয় উৎপাদন কমি অহাৰ লগতে সকলো মানুহে ছাফাৰ কৰে কিহত দুৰ্ভিক্ষত ষ্ট্ৰাভ মিনছ মানে ভোকত মৰা অৰ্থাৎ মানুহে যেনেকৈ শস্য ভালদৰে উৎপাদনৰ পিছত সকলো দেশৰ মানুহে শান্তিপূৰ্ণভাৱে খাব পাৰে ঠিক তেনেকৈয়ে কি হয় যুদ্ধকালীন পৰিস্থিতিত নাইবা উইণ্টাৰ ছিজনতো মানুহে কি কৰে ছাফাৰ কৰে কিহৰ পৰা ষ্টাৰভেশ্যনৰ পৰা মানে দুৰ্ভিক্ষৰ কবলত পৰি ছাফাৰ কৰিবলগীয়া হয় অৰ্থাৎ ইয়াতো একেই বুজাইছে যে মানুহে যেনেদৰে শান্তিপূৰ্ণভাৱে সেই একে মানুহে আমি সকলোৱে শান্তিপূৰ্ণভাৱে যেনেদৰে খাওঁ ঠিক তেনেদৰে ছাফাৰো কৰোঁ Their hands are ours and in their lines we read a labor not different from our own কৈছে যে তেওঁলোকৰ নিচিনাকৈ মানে আমাৰ নিচিনাকৈ তেওঁলোকৰো হাত দুখন আছে and in their lines we read আৰু সেই হাতত যি হস্তৰেখা থাকে সেই লাইনছবিলাক পঢ়ি আমি কৈ দিব পাৰোঁ যে a labor not different from our own যে তাৰ যিবোৰ হাৰ্ড ৱৰ্ক আমাৰ পৰা পৃথক নহয় অৰ্থাৎ আমি যেনেদৰে হাৰ্ড ৱৰ্ক কৰি বিভিন্ন ধৰণৰ কাম কৰোঁ তেওঁলোকৰো সেই হস্তৰেখাত সেইটো বিদ্যমান হয় সেইটো দেখা পোৱা যায় যে তেওঁলোকেও কষ্ট কৰে অৰ্থাৎ উদাহৰণস্বৰূপে যদি আমি ফাৰ্মিঙৰ ক্ষেত্ৰতে কওঁ যে এজন ফাৰ্মাৰে বহুত কষ্ট কৰি শস্য উৎপাদন কৰে যেনেদৰে আমি শস্য উৎপাদন কৰোঁ কষ্টৰে তেওঁলোকেও সেইটো কৰে আৰু সেইটো তেওঁলোকৰ হস্তৰেখাত স্পষ্ট ৰূপত দেখা পোৱা যায় গতিকে ইয়াতো আমি ক'ব পাৰোঁ যে কোনো মানুহে অচিনাকি নহয় আৰু কোনো এখন দেশেই বিদেশ হ'ব নোৱাৰে ইয়াৰ সকলোবোৰ মানুহ একে Now, remember, they have eyes like ours that wake or sleep and stand that can be won by love. In every land is common life that all can recognize and understand. এই স্তবকত কবি আকৌ মনত পেলাই দিছে যে তেওঁলোকৰো কি আছে এযোৰ চকু আছে যি সাৰ পায় আৰু স্লিপ মানে কি নিদ্ৰামগ্ন হয় অৰ্থাৎ আমাৰ দৰে তেওঁলোকৰো এযোৰি চকু আছে আৰু সেই চকুযোৰ ৰাতিপুৱা হ'লে সাৰ পাওঁতে সেইযোৰ শুলে আৰু নিদ্ৰামগ্ন হ'লে সেইযোৰ জাপ খায় এনষ্টেণ্ড ডেট কেন বি ৱন বাই লভ আৰু সকলোবোৰ একেধৰণৰ আৱেগৰ দ্বাৰা পৰাভূত কৰিব পাৰি আৰু সেই আৱেগটো হৈছে কি প্ৰেম অৰ্থাৎ সকলোৰে ষ্ট্ৰেংথ মানে সবলতাবোৰ কিহেৰে পৰাভূত কৰিব পাৰি বাই লাভ মৰমেৰে পৰাভূত কৰিব পাৰি In every land is common life that all can recognize and understand. আৰু কৈছে যে in every land it means every country অৰ্থাৎ প্ৰত্যেক দেশতে সকলোৱে এটা সাধাৰণ জীৱন যাপন লিড কৰে এটা কমন লাইফ আমাৰ ইয়াত যেনেকৈ জীৱন ধাৰা সাধাৰণ তেওঁলোকেও এটা সাধাৰণ জীৱন যাপন লিড কৰে যিটো that all can recognize and understand যিটো সকলোৱে কি কৰিব পাৰে recognize চিনি পাব পাৰে আৰু understand উপলব্ধি কৰিব পাৰে বুজি পাব পাৰে Let us remember, whenever we are told to hate our brothers, it is ourselves that we shall dispose, betray, condemn. Remember, we who take arms against each other. Let us remember whenever we are told. অৰ্থাৎ কৈছে কি যেতিয়া আমাক কোৱা হয় তেতিয়া তোমালোকে এইষাৰ কথা মনত ৰাখিবা যেতিয়া আমাক কোৱা হয় কি কোৱা হয় to hate our brothers অৰ্থাৎ
আমাৰ নিজৰ ব্ৰাদাৰ্ছসকলক আমি ঘৃণা কৰিব লাগে ইয়াৰ ব্ৰাদাৰ্ছ মিন্স কৈছোঁ যে পিপল অফ আদাৰ কাণ্ট্ৰিজ না বেলেগ বেলেগ দেশৰ অন্যান্য দেশৰ জনসাধাৰণক আমি ইয়াত ব্ৰাদাৰ্ছ ককাই ভাই কৈছে যেতিয়াই আমাক কোৱা হয় অৰ্থাৎ এনেকুৱা কিছুমান আমাৰ জনজীৱনত আমাৰ সমাজ জীৱনত এনেকুৱা ব্যক্তি আছে বিভিন্ন প্ৰেক্ষাপটত কি কৰা হয় আমি অন্যান্য দেশৰ লোকসকলক ঘৃণা কৰিবলৈ কোৱা হয় কিন্তু যেতিয়া আমাক সেইষাৰ কোৱা হয় এইটো কথা আমি মনত ৰখা উচিত যে তেওঁলোকক ঘৃণা কৰা মানে ইট ইজ আৱাৰ সেল্ফ আমি নিজকে ঘৃণা কৰাটো বুজায় that we shall disposes that আমিয়েই কি হৈছো বিভিন্ন সুবিধা বিভিন্ন মৰম হওক বা অন্যান্য বিভিন্ন দিশত আমি নিজেই বঞ্চিত হ'বলগীয়া হয় বিত্ৰে মানে বিশ্বাসঘাতকতা কৰা নাইবা প্ৰতাৰণা কৰা অৰ্থাৎ তেওঁলোকক ঘৃণা কৰা মানে আমি নিজকে ঘৃণা কৰা আমি নিজকে বঞ্চিত কৰা আমি নিজকে প্ৰতাৰণা কৰা কণ্ডেম আৰু আমি নিজকে সমালোচনা কৰা হয় ঠিক আছে অৰ্থাৎ আমি যদি আনক ঘৃণা কৰিবলৈ কাৰণে বিভিন্ন বা তেওঁলোকক ঘৃণা কৰোঁ তেতিয়া এই কথাটো আমি মনত ৰখা উচিত যে আমি তেওঁলোকক ঘৃণা কৰা মানে আমি নিজকে ঘৃণা কৰিছোঁ নিজকে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত কৰিছোঁ নিজকে প্ৰতাৰণা কৰিছোঁ নিজকে নামঞ্জুৰকৰণ কৰিছোঁ বা মানি চলা নাই ৰিমেম্বাৰ উই হু টেক আৰ্মছ এগেইনষ্ট ইচ আদাৰ আৰু মনত ৰাখিবা আমিয়েই হয় সেইসকল সেই তেওঁলোকৰ অন্যান্য ব্যক্তিসকলে যি আমাৰ মনত এটা ধাৰণা সুমিয়াই দিয়ে আমি অন্যান্য দেশৰ মানুহসকলক ভাল পাব নালাগে তেওঁলোক আমাৰ শত্ৰু হিচাপে আমাৰ মনত সুমুৱাই দিয়ে তেতিয়া মনত ৰাখিব আমিয়েই সেইখিনি মানি লওঁ হয়নে নহয় আমিয়ে তেওঁলোকক পৰস্পৰৰ বিৰুদ্ধে মাৰণাস্ত্ৰ তুলি লৈ এক যুদ্ধৰ পৰিৱেশৰ সৃষ্টি কৰোঁ আৰু এই যুদ্ধৰ পৰিৱেশত মানে আমি তেওঁলোকক ঘৃণা কৰা মানে কি আমি নিজকে ঘৃণা কৰা নিজকে বঞ্চিত কৰা আমাৰ নিজকে প্ৰতাৰণা কৰাটো বুজাইছে ঠিক আছে Now, the last stanza, it is the human earth that we defile. Our hells of the fire and dust outrage the innocence of air that is everywhere our own. Remember, no man are foreign and no country strange. ইয়াত কি কৈছে যে it is the human earth এইখনে আমাৰ পৃথিৱী আমাৰ মাদাৰ আৰ্থ আমাৰ মানুহৰ পৃথিৱী যিখনক আমি কি কৰি আছোঁ ডিফাইল মিন্স পলিউট কলুষিত কৰা বা দূষিত কৰা প্ৰদূষিত কৰা আৱাৰ হেলছ অফ দ্য ফায়াৰ এণ্ড ডাষ্ট আউটৰেজ দ্য ইন'চেন্স আৰু আমি কেনেদৰে প্ৰদূষিত কৰিছোঁ যে এনেদৰে আমি শত্ৰুতা ইখন দেশলৈ সিখন দেশৰ শত্ৰুতাৰ ফলস্বৰূপে আমি যুদ্ধ বিগ্ৰহ হাই কাজিয়া দ্বন্দ্বৰ লগত আমি জড়িত হৈ পৰিছোঁ আৰু তাৰ ফলত যি এটা পৰিৱেশৰ সৃষ্টি হৈছে কেনেকুৱা পৰিৱেশৰ এটা যুদ্ধ বিভীষিকাময় পৰিস্থিতি য'ত হেলছ অফ ফায়াৰ বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ পৰা ওলোৱা জুই ধোঁৱা বোমা বাৰুদ ওলোৱা সেইবিলাকে কি কৰিছে ডাজ আউটৰেজ দ্য ইন'চেন্স অফ এয়াৰ আমাৰ প্ৰকৃতিৰ যিটো পিয়ৰিটি আছে সেইটো ইম্পিয়ৰ কৰি তুলিছে ইন'চেন্স মিন্স দ্য পিয়ৰিটিটো বুজাইছে কাৰণ প্ৰকৃতিৰ বায়ুৰ যিটো পিয়ৰিটিটো সেইটো কি কৰিছে কলুষিত কৰি তুলিছে ইম্পিয়ৰ কৰিছে চাৰিওফালে পলিউশ্যনৰ সৃষ্টি কৰিছে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ গৈছে সেই বতাহ বায়ু বিনষ্ট কৰি তুলিছোঁ আমি যিবিলাকত আমাৰ সকলোৰে অধিকাৰ আছে দ্যাট ইজ এভৰিৱেৰ আৱাৰ ওন যে আমাৰ সকলোৰে অধিকাৰ থকা সেই বায়ুক আমি কি কৰিছোঁ আমাৰ কাৰ্যৰ দ্বাৰাই প্ৰদূষিত কৰি তুলিছোঁ আৰু শেষত তেওঁ আকৌ মনত ৰাখি পেলাই সেই লাইনটো আকৌ দোহাৰিছে যে ৰিমেম্বাৰ মনত ৰাখিবা No man are foreign and no country strange যে কোনো মানুহে বিদেশী নহয় আৰু কোনো এখন কাণ্ট্ৰিজ বা দেশী অচিনাকি নহয় সো জেমছ কাৰ্কৰ ৰচনা কৰা এতিয়াও আমি আলোচনা কৰিলোঁ আৰু ইয়াৰ পৰা আমি গম পালোঁ যে এটা যথেষ্ট এটা শিকনিমূলক কবিতা এইটোৱে আমাক কি শিকাইছে যে উই শুড ডেভেলপ দ্য ফিলিং অফ ইউনিভাৰ্চেল ব্ৰাদাৰহুড আমি অল আৰ ছেম উই অল আৰ ওৱান আমি সকলোৱে এক আমাৰ মাজত কোনো বিভিন্নতা নাই আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ গতিকে আমি আমাৰ শাৰীৰিক অৱয়ব যেনেদৰে একেই আমাৰ এপিয়াৰেঞ্চ একেই কিন্তু আমাৰ কালচাৰ আমাৰ খাদ্যভাস আমাৰ সাজ পোছাক আদি বিভিন্ন হ'ব পাৰে কিন্তু অল আৰ হিউমেন বিং আমি মানুহ গতিকে আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে আমাক আনে ক'লেও আমাক শত্ৰু হিচাপে তেওঁলোকক বিবেচনা কৰিব ক'লেও আমি সেইটো মানি চলিব নালাগে আমি বুজি পাব লাগিব যে তেওঁলোক আমাৰ তেওঁলোকৰ আমাৰ নিজৰে ভাই ককাই হয় ঠিক আছে আশা কৰিছোঁ তোমালোকে কবিতাটো ভালদৰে বুজি পালা এতিয়া এই কবিতাটো থকা কেতবোৰ শব্দ অৰ্থলে এবাৰ মন কৰোঁ আহাচোন সো ফৰেন মিন্স আনফেমিলিয়াৰ অৰ ডিষ্টেঞ্চ যিটো দূৰৰ নিলগৰ যিটো বা আমাৰ দেশৰ নহয় সেইবিলাককে ফৰেন বুলি কয়
Next, harvest means the process or period of gathering in crops means শস্য দোৱাৰ প্ৰক্ৰিয়া বা সময়. Starved আমি যেটো পাইছিলো that means suffer or die or cause to suffer or die from hunger অৰ্থাৎ ভোকৰ মৰা. Disposes means deprive someone of land, property or other possessions মানে বিভিন্ন ধৰণৰ মাটি সম্পত্তি আদিৰ পৰা বঞ্চিত কৰা. Betray means be disloyal to, break faith with অৰ্থাৎ বিশ্বাসঘাতকতা কৰা বা প্ৰতাৰণা কৰা. Then condemn means express complete disapproval of বা criticize নামাঞ্জুৰকৰণৰ ভাৱ যিটো প্ৰকাশ কৰা. Then take arms against means raise weapons of war against পৰস্পৰৰ বিৰুদ্ধে মাৰণাস্ত্ৰ তুলি লোৱা. Defile means make dirty or pollute অৰ্থাৎ কলুষিত কৰা নাইবা দূষিত কৰা. Then outrage is an extremely strong reaction of anger, shock or indignation. ঠিক আছে বা খং প্ৰকাশ কৰাটো ইয়াত বুজাইছে. Now এই কবিতাটোৰ ওপৰত ভিত্তি কৰি মই তোমালোকলৈ কেইটামান হোমৱৰ্ক আগবঢ়াইছো এইখিনি ঘৰত কৰিবলৈ চেষ্টা কৰিবা. The first one is what does the poet remind us? The second one is how does the poet suggest that all people on earth are the same? ঠিক আছে এইকেইটা হোমৱৰ্ক তোমালোকে ঘৰত কৰি মোক দেখুৱাবা. ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো আজি আমি আলোচনা কৰা নো মেন আৰ কবিতাটো তোমালোকে ভালদৰে বুজি পালা. কবি জেমছ ক্লাৰ্কৰ বিষয়েও জানিলা. আমি নেক্সট ক্লাছত অন্য এটা লেসন বা টপিক আলোচনা কৰিম, নিউ টপিক আলোচনা কৰিম. তেতিয়াহ'লে আজি আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ. So thank you all, thank you very much and take care.